বিভাগৰ চাকৰি নামত ধন বিচৰা অভিযুক্ত গ্ৰেপ্তাৰ ঝাৰখণ্ডৰ জামছেদপুৰৰ পৰা গ্ৰেপ্তাৰ কমেশ পাল নামৰ অভিযুক্তটোক স্বাস্থ্য বিভাগে দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তটোক স্বাস্থ্য বিভাগৰ চাকৰি দিয়াৰ টোপ দিছিল দালাল কমেশ পালে চাকৰি দিয়াৰ নামত ধন লৈছিল বহুতৰে পৰা ঝাৰখণ্ড আৰক্ষীৰ সহযোগত গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে স্বাস্থ্য বিভাগৰ চাকৰি নামত ধন বিচৰা কমেশ পালক ধৃত কমেশ পালৰ ঘৰ হৈছে ঝাৰখণ্ডৰ ঘাৰুৱাৰ চাউখাৰী গাঁৱত আজি গুৱাহাটীলৈ অনা হ'ব কমেশ পালক পুনৰবাৰ জনাইছো যে স্বাস্থ্য বিভাগৰ চাকৰি নামত ধন বিচৰা অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঝাৰখণ্ডৰ জামছেদপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কমেশ পাল নামৰ এই অভিযুক্তটোক স্বাস্থ্য বিভাগে দাখিল কৰা এজাহাৰৰ ভিত্তিত ইতিমধ্যে এই অভিযুক্তটোক গ্ৰেপ্তাৰ কৰা হৈছে স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ টোপ দিছিল দালাল কমেশ পালে চাকৰি দিয়াৰ নামত বহুতৰ পৰা আত্মসাৎ কৰিছিল ধন ঝাৰখণ্ড আৰক্ষীৰ সহযোগত গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছে স্বাস্থ্য বিভাগৰ চাকৰি নামত ধন বিচৰা কমেশ পালক ধৃত কমেশ পালৰ ঘৰ ঝাৰখণ্ডৰ ঘাৰুৱাৰ চাউখাৰী গাঁৱত আৰু আজি ঝাৰখণ্ডৰ পৰা গুৱাহাটীলৈ অনা হ'ব কমেশ পালক যোৰহাটত ভয়ংকৰ ৰূপত চানি ধৰিছে ড্ৰাগছৰ বেহাই একাংশৰ হাতে হাতে আহি পৰিছে অবৈধ মাৰণাস্ত্ৰও বৃহস্পতিবাৰ যোৰহাট নগৰত আৰক্ষীয়ে বিশেষ সূত্ৰ পম খেদি আৰম্ভ কৰিছে ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে কৰায়ত্ব কৰে কিশোৰ সহ 4 অস্ত্ৰধাৰী কৰায়ত্ব কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে যোৰহাটত ভয়ংকৰ ৰূপত চানি ধৰিছে ড্ৰাগছৰ বেহাই একাংশৰ হাতে হাতে আহি পৰিছে অবৈধ মাৰণাস্ত্ৰ বৃহস্পতিবাৰে যোৰহাট নগৰত আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি আৰম্ভ কৰে এক ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে কৰায়ত্ব কৰে কিশোৰসহ 4 অস্ত্ৰধাৰী কিশোৰজনক বাদ বাকী কেইজন ক্ৰমে যোৰহাট গড়মূৰ কুমাৰগাঁৱৰ ৰিজু আলী ভোগদৈ সোৱণিগাঁৱৰ সঞ্জয় ঘোষ আৰু ঢাপকটাৰ পাপু ভূঞা আৰক্ষীয়ে পাপু ভূঞাৰ পৰা সজীৱ গুলীসহ এটা .22 পিষ্টলৰ লগতে আটাইকেইজন যুৱকৰ পৰা মুঠ 6 গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰিছে মুভ কৰি কিনে তাক ধৰা হ'ল আৰু তাৰ পৰা 1.25 গ্ৰাম সাসপেক্টেড ব্ৰাউন চুগাৰ ৰিকভাৰ কৰিলে তাক যেতিয়া অন স্পট ইণ্টাৰগেশ্যন কৰিলোঁ তেতিয়া সি ক'লে কি ছাৰ মোক মানে মই আৰু বেলেগ ঠিকনাবিলাক জানো য'ত এইবিলাক চলি আছে একৰ্ডিংলি আমি এটা অপাৰেশ্যন এটা লিড কৰিলোঁ আৰু বিভিন্ন জেগাত আমি চাৰ্চ অপাৰেশ্যনবিলাক ষ্টাৰ্ট কৰিলোঁ প্ৰথমে আমি গ'লোঁ ভোগদৈ ব্ৰিজ তাতে সঞ্জয় ঘোষ তেওঁৰ এখন দোকান আছিলে তেওঁ ভোগদৈ সোৱণি গাঁৱৰ হয় তেওঁৰ তাত আমি 2.55 গ্ৰামৰ হেৰি পালোঁ ছাছপেক্টেড ব্ৰাউন চুগাৰ তেওঁকো স্পট ইণ্টাৰগেশ্যন কৰি আকৌ আমি নেক্সট আমি ৰেড মাৰিলোঁ মনোজ বৰুৱা তাত কৰিলোঁ তেওঁৰ তাত আমি চিৰিঞ্জ আৰু 2টা কণ্টেইনাৰ পালোঁ 1 গ্ৰাম আকৌ আমি পাইছোঁ তাৰপিছত আমি নেক্সট পালোঁ আমি তাৰপিছত ৰেলৱে লাইন এইবিলাক বহুত জেগাত পালোঁ ৰেড মাৰিলোঁ কি তাতে একো ড্ৰাগছ আমি পোৱা নগ'ল গ্ৰেপ্তাৰ হোৱা 2 যুৱকে আৰক্ষী জেলাৰ প্ৰকাশ কৰা মতে নাগালেণ্ডৰ পৰা সৰবৰাহ কৰা হৈছে এই ড্ৰাগছসমূহ নাগালেণ্ডৰ একাংশ পুৰুষ আৰু মহিলাই অতি সহজে যোৰহাটকে ধৰি অসমৰ বহুতলৈ ড্ৰাগছৰ সৰবৰাহ কৰি আছে বুলি জানিবলৈ দিয়ে ধৃত 2গৰাকী যুৱকে ডাকটো ক'ৰ পৰা লৈছিলে কিমান মানুহ আছে লোৱা দিয়া মানুহ সেইবিলাকক চলা যাওক ডিমাপুৰলৈ আহিব নাগালেণ্ড কোনে দিয়ে তাৰপৰা যাব লাগে নগাই দিব আমি কোনে দিব নগাই দিব না আমি ক'ত পাম আমিতো প্লেন আমি ক'ত পাম আমি বনাওঁ নি আমি ফেক্টৰী আছে নি আমাৰ উল্লেখ্য যে উজনি অসমত সংঘটিত বহু অপৰাধমূলক কাৰ্য নিয়ন্ত্ৰিত হৈ আহিছে নাগালেণ্ডৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে সমান্তৰালভাৱে নাগালেণ্ডতো অভিযান চলালেহে এই মাৰাত্মক ব্যৱসায় ৰোধ হোৱাৰ সম্ভাৱনা আছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বিধ্বস্ত পথে জলাকলা খুৱাইছে জনসাধাৰণক ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী সুবাহীৰ বঙালমাৰী পথৰ দুৰৱস্থা শিলিখাগুৰি হৈ সদৰলৈ অহা যোৱা কৰা প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ একমাত্ৰ চমু পথটোৰ মেৰামতিৰ অভাৱত এতিয়া ঠাইতে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ অসমৰে নহয় অৰুণাচলৰো শ লোক নিতৌ অহা যোৱা কৰে এই পথেৰে স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ জনাই অহাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে আগবঢ়াইছে ধেমাজিৰ সংবাদদাতা মন বিকাশ বৰগোহাঁইৰ প্ৰতিবেদন উপস্থিত আছো ধেমাজিৰ শিলিখাগুৰি তিনিআলিৰ পৰা
লক্ষীপথাৰলৈ যোৱা পথত আৰু এই লক্ষীপথাৰলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা এই পথটো প্ৰায় 5টা বছৰৰ পিছত কিন্তু এতিয়া এক ধ্বংসস্তূপলৈ পৰিণত হৈছে আৰু ভগ্নপ্ৰায় পথছোৱাৰে যি ধৰণে লোকসকলে যাতায়াত কৰিবলগীয়া হয় আৰু যাতায়াত কৰা লোকসকলে এতিয়া জমৰ যাতনা ভুগিবলগীয়া হৈছে। মোৰ কেমেৰা সহযোগী এটা দৃশ্য দেখুৱাইছে। আচলতে ফলীয়া শিলৰ মাজেৰে এনেধৰণে প্ৰতিদিনেই এই পথটোৰে প্ৰায় হাজাৰ হাজাৰ লোক অহা যোৱা কৰে, কিন্তু এই পথটো নিৰ্মাণ কৰিবলৈ পূৰ্বৰ গড়কাপ্তানি বিভাগ তথা বৰ্তমানৰ লোক নিৰ্মাণ বিভাগে আজি কোপতি এখনো আঁচনি গ্ৰহণ নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত এই পথেৰে অহা যোৱা কৰা লোকসকলে এতিয়া দুৰ্ভোগ ভুগিছে। আমি পোনে পোনে যাব বিচাৰিম একাংশ পথচাৰীৰ ওচৰলৈ আৰু তেখেতলোকৰ পৰা জানিব বিচাৰিম এই পথটোৱে যিটো দৈনিক অহা যোৱা কৰে, এই পথটোৱে আপোনালোকে অহা যোৱা কৰিছে, বৰ্তমান এই পথটোৰ অৱস্থা কেনেকুৱা? পথটো অৱস্থা বহুত জৰাজীৰ্ণ অৱস্থা হৈ আছে। বাৰিষা সমস্যা বেছি অসুবিধা হোৱা আমি মটৰচাইকেল আৰু অ'টোৰ ওচৰতে মানে যাতায়াত বহুত অসুবিধা হৈছে আমাৰ। কিমান দিন হ'ল নবনোৱা? নবনোৱাতে 4-5 বছৰমান হ'ল বেয়া হৈছে ৰাস্তাটো। এতিয়া যদি এবাৰ বেমাৰী এজন অহা যোৱা কৰিবলগীয়া হয় তেতিয়া কেনেকুৱা অৱস্থা হয়? কণ্ডিশ্যন বহুত বেয়া হয়। 108 গাড়ী আহিবলৈও অসুবিধা হয় বা বিশেষ আমি অ'টো ওচৰত নিবলৈ অ'টোতো অসুবিধা হয় নিয়া। অসুবিধা হয়। কিমান লোক অহা যোৱা কৰে? ক'ৰ পৰা কেনেকৈ মানুহবিলাক? এতিয়া প্ৰায় ধেমাজি টাউনলৈ প্ৰায় আমাৰ মানুহ অহা যোৱা কৰে। প্ৰায় সুবাহী পৰা পাহাৰ চোপা বহুতখিনি মানুহ এইপিনে গেটি ৰাস্তাটো এইটোৱে ৰাস্তা অহা যোৱা কৰে। বাৰিষা কেনেকুৱা এটা অৱস্থা হয়? বাৰিষা বহুত বেয়া হয়, পানী হয় ৰাস্তাটো। চৰকাৰে পৰিৱৰ্তনৰ কথা কৈছে, আপোনালোকৰ দৃষ্টিত এতিয়া কি পৰিৱৰ্তন হৈছে? পৰিৱৰ্তন মানে ৰাস্তাটো বনালে, কিন্তু মানে যিমান যেনেকৈ ধৰণৰ ৰাস্তাটো বনাব লাগে সেনেকৈ সিমান উন্নত ধৰণৰ ৰাস্তাটো হোৱা নাই বুলি ভাবিছোঁ। মানে এইটো ৰাস্তাটো অকণমান 1 বছৰমানৰ পিছতে মাত্ৰ ফাটি গ'ল এতিয়া সেইটো, আৰু সোনকালে বেয়া হৈ গ'ল ৰাস্তাটো। এনেকৈ আছে দেখিছে গেটি ৰাস্তাটো। হয়, ইতিমধ্যে শুনিছে যে পথচাৰীয়ে কৈছে যে এই পথেৰে যিসকল লোক অহা যোৱা কৰে যে পোনপটীয়াভাৱে যদি সুদূৰ লক্ষীপথাৰৰ পৰা সুবাহী যি অঞ্চল, সেই অঞ্চলৰ লোকসকলে এই পথেৰে অহা যোৱা কৰে। আৰু আমি একাংশ স্থানীয় দলসংগঠিত প্ৰতিনিধি আমাৰ সৈতে আছে, আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম যে এই পথটোৰ যি দুৰৱস্থা, বৰ্তমান লোক নিৰ্মাণ বিভাগৰ যি দায়িত্বত থকা যিগৰাকী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পথ উন্নয়নত আমূল পৰিৱৰ্তন হোৱা বুলি কৈছে। এই পথটোৰ বৰ্তমান অৱস্থা কি? এইটো আপোনালোকে দেখিছে, চৰকাৰ যেতিয়ালৈকে পৰিৱৰ্তনকামী চৰকাৰখন আহিলে তাৰ আগৰ পৰাই পথটো এই জৰাজীৰ্ণ অৱস্থাত আছে। আজি কোপতি কিন্তু তেখেতলোকে ইয়াত শিল এটা বালি এগৰাকী পৰা আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে আমি তেখেতক দাবী জনাইছোঁ যে তেখেতে আহক, এই পথটো নিজে চাই যাওক, তাৰপিছত ক'ব যে ৰাস্তা ঘাটৰ আমূল পৰিৱৰ্তন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে কৰাৰ দৰে আন কেতবোৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ঢেকীয়াজুলিলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰীক সংবাদমেলৰ জৰিয়তে প্ৰশ্ন কৰি ৰিপুণ বৰাই ঢেকীয়াজুলিৰ জনসভাত উত্তৰ দিবলৈ আহ্বান জনায়। শিৱসাগৰৰ পাছত এইবাৰ ঢেকীয়াজুলি আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শিৱসাগৰলৈ প্ৰধানমন্ত্ৰী অহাৰ দুদিন পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰধানমন্ত্ৰীক 24টা প্ৰশ্ন কৰিছিল, কিন্তু প্ৰধানমন্ত্ৰীৰ পৰা কোনো উত্তৰ নাপালে ৰিপুণ বৰাই। সেয়ে ঢেকীয়াজুলিৰ ভ্ৰমণসূচীৰ পূৰ্বে পুনৰ কৰিলে প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন। প্ৰথম ভিজিটত আমাকতো গোটেই অসমবাসীক হতাশ কৰিল। এতিয়া আমি আকৌ আজি তেখেতক এই সংবাদমেলৰ যোগেদি আমি অসমৰ ৰাইজৰ হৈ তেখেতৰ আকৌ আমি দৃষ্টিগোচৰ কৰিব খুজিছোঁ যে যোৱাবাৰ যিহেতু আপুনি এই বিষয়কেইটাৰ ওপৰত একো কথাই নক'লে, আপুনি কালিৰ পৰহিলৈ আকৌ আহিব, গতিকে আপুনি এইবাৰ অন্তত অসমৰ ৰাইজক এই আপুনি দিয়া প্ৰতিশ্ৰুতিবিলাকৰ বিষয়ে অন্তত আপোনাৰ চৰকাৰে কি কৰিলে ৰাইজক অন্তত এইবাৰ অৱগত কৰক। প্ৰধানমন্ত্ৰীৰ পৰা উত্তৰ লাগে ৰিপুণ বৰা। বিগত 6 বছৰত ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিলেনে প্ৰধানমন্ত্ৰীয়ে? যে আপুনি অসমলৈ আহিছে, কিন্তু অসমৰ এই 5টা বছৰত আপোনাৰ চৰকাৰে ইয়াত অসম আৰু দিল্লীত আপোনাৰ 6টা বছৰ মোটামুটি আপোনাৰ চৰকাৰে দিল্লীৰ পৰা, আৰু অসমত আপোনাৰ নিজৰ চৰকাৰে আপুনি ডাবল ইঞ্জিনৰ চৰকাৰ কৰি থাকে। গতিকে আমি তেওঁক প্ৰশ্ন কৰিছোঁ যে অসমৰ কাৰণে কি কৰিলে? অসম চুক্তি আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি কি হ'ল? ৰাজীৱ ভৱনত শুকুৰবাৰে আয়োজন কৰা এক সংবাদমেলত প্ৰশ্ন কৰে বৰাই। আপুনিও অসমৰ ৰাইজক ক'লে যে আখৰে আখৰে পালন কৰি, গতিকে অসমৰ ৰাইজে খুব ভাল পালে যে অসম চুক্তি আপুনি আখৰে আখৰে পালন কৰিব,
অসমৰ ৰাইজে খুব ভাল পায় আৰু সেইকাৰণে অসমৰ ৰাইজে আপোনালোকক ভোট দিছে। এতিয়া আমি প্ৰশ্ন কৰিব খুজিছোঁ, আপুনি স্পষ্ট কৰক ঢেকীয়াজুলিত, এইটো প্ৰত্যেকজন অসমৰ মানুহৰ আত্মা, অসম চুক্তিখন অসমৰ মানুহৰ আত্মা। আপুনি কওক অসমৰ ৰাইজক যে অসম চুক্তি আপুনি কেনেকৈ আখৰে আখৰে পালন কৰিলে আৰু কৰিব। 6 জনগোষ্ঠীক 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি পালন কৰিলেনে প্ৰধানমন্ত্ৰীয়ে? উত্তৰ লাগে ৰিপুণ বৰা। এই 6 জনগোষ্ঠীক আপুনি জনজাতিকৰণৰ মৰ্যাদা দিম বুলি আপুনি প্ৰথমতে 100 দিনত দিম বুলি ক'লে চৰকাৰ হোৱাৰ, তাৰপিছত আপুনি 6 মাহত দিম বুলি ক'লে, অসমৰ ইলেকশ্যনত ক'লে আপুনি 6 মাহত দিব, 2016 চনত চৰকাৰ হোৱাৰ 6 মাহৰ পিছত দিব, আৰু আজি 6 মাহ পাৰ হৈ আপোনাৰ অসমত চৰকাৰৰ কাৰ্যকাল শেষ হ'ব। আপোনাৰ এই 6 মাহটো কেতিয়া পূৰণ হ'ব? আপোনাৰ কেতিয়া আহিব এই 6 মাহটো ঘূৰি, যে আপুনি কেতিয়া জনজাতিকৰণ কৰিব? এনেদৰে বহুকেইটা প্ৰশ্নৰ অৱতাৰণা কৰি ৰিপুণ বৰাই ঢেকীয়াজুলিৰ জনসভাৰ বাবে ৰাজ্য চৰকাৰে চৰকাৰী শাসন যন্ত্ৰক ব্যৱহাৰ কৰাৰ অভিযোগ তোলে। বৰাই অভিযোগ কৰা মতে অসমৰ সকলো জিলাৰ উপায়ুক্তক ব্যৱহাৰ কৰিছে বিজেপিয়ে। ৰাইজক জনসভাখনলৈ নগ'লে সকলো চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হ'ব লাগিব বুলি ভাবুকি দিয়া হৈছে বুলিও অভিযোগ কৰে ৰিপুণ বৰাই। যে আপোনালোকে অসমত 104+ পাম বুলি কৈ আছে, আৰু যদি ইমান জনপ্ৰিয় 104+ পায়ে, তেতিয়াহ'লে আপোনাৰ সভালৈ কি কাৰণে চৰকাৰী যন্ত্ৰ ব্যৱহাৰ কৰি আপুনি প্ৰত্যেক DC, প্ৰত্যেক BDO ঢেকীয়াজুলিত মিটিং পাতিব, গোটেই অসম, এইপিনে আপটো কোকৰাঝাৰ, এইপিনে জোনাইলৈকে, যোনেই মিটিঙলৈ নাযাবা অৰুণোদয় কথা যাব, যোনেই মিটিঙলৈ নাযাবা ৰেচন কটা যাব, ফ্ৰী চাউল কটা যাব, যোনেই মিটিঙলৈ নাযাব 23,000 টকা নাপাবা। এই ভাবুকি কিয়? এই ব্লেকমেইলিং কিয়? যদি ইমান পপুলাৰ আপোনালোক। কেমেৰাত প্ৰভাস সিঙৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বৃহস্পতিবাৰে অখিল গগৈ সাক্ষাতৰ পিছতে মিত্ৰতা চূড়ান্ত কৰিলে অসম জাতীয় পৰিষদে। মিত্ৰতা চূড়ান্ত হোৱাৰ পিছত প্ৰথমবাৰলৈ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে শুকুৰবাৰে যৌথ সংবাদমেল অনুষ্ঠিত কৰি বিজেপিক উৎখাতৰ সংকল্প লয়। অনিশ্চয়তাৰ অৱসান ঘটিল, লগ হ'ল 2 গগৈ। সন্মুখত থকা বিধানসভা নিৰ্বাচনৰ বাবে অৱশেষত মিত্ৰতা স্থাপন কৰিলে 2 গগৈ নেতৃত্বাধীন দলে। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল আৰু লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ মাজত মিত্ৰতা চূড়ান্ত হ'ল। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে শুকুৰবাৰে প্ৰথমবাৰলৈ যৌথভাৱে সম্বোধন কৰিলে এখন সংবাদমেল। আঞ্চলিক শক্তিসমূহক একত্ৰিত কৰাৰ ক্ষেত্ৰত যোগাত্মক আৰু শক্তিশালী পদক্ষেপ আগন্তুক দিনত আমি গ্ৰহণ কৰি আগবাঢ়ি যাম। আপোনালোকক ইতিমধ্যে অৱগত হৈছে যে আজি এক ঐতিহাসিক ক্ষণত সমগ্ৰ অসমবাসী আশা কৰি থকা এটা আশাৰ খবৰ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল ঐক্যবদ্ধভাৱে 2021 বিধানসভা নিৰ্বাচন যুঁজাৰ আনুষ্ঠানিক ঘোষণা ইতিমধ্যে হৈ গৈছে। আঞ্চলিকতাবাদত বিশ্বাসী ৰাজনৈতিক শক্তিৰ ভোট যাতে বিভাজন নঘটে তাৰ বাবেই এই মিত্ৰতা, ক'লে 2টা দলৰ নেতাই। এখন নতুন অসম গঢ়াৰ বাবে এক ভাল খবৰ। ইতিমধ্যে আমি কৈছোৱেই যে আমি যেনেকৈ সাম্প্ৰদায়িক বিজেপিক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিয়াটো বিচাৰোঁ, একেদৰে AYDPকো আমাৰ অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব বিচাৰোঁ। এই ক্ষেত্ৰত আমি সকলো ইতিমধ্যে সহমতত উপনীত হৈছোঁ। গতিকে আমি আশা কৰিম যে সমগ্ৰ অসমবাসীয়ে যিটো কথা কৈ আছিল, আমি যেতিয়া গাঁৱে যাওঁ সদায় এটা কথা সোধে, তহঁতি লগ হবিনে নহয়। এই সকলো অনিশ্চয়তা, সকলো আশংকাৰ অৱসান ঘটাই আজি আমি লগ হ'লো। এই কথা আজি আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলোঁ। ইফালে অচিৰেই 2টা দলে আন মিত্ৰতাত থকা দলৰ সৈতে আসনৰ বুজাবুজি কৰিব বুলিও মন্তব্য কৰে। 2 দলৰ নেতৃত্বই সদৰি কৰে BPFৰ লগতো ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ আলোচনা চলি আছে। এই দল দুটাই ইতিমধ্যে পাহাৰৰ শক্তিশালী আঞ্চলিক দল SDCৰ লগত স্থাপন কৰিছে মিত্ৰতা। আলোচনা চলি আছে আৰু ইতিবাচক দিশত আগবাঢ়িছে, আৰু আন শক্তিসমূহৰ লগতো আলোচনা কৰি আছোঁ।
খুব সোনকালে আমি এই জনগোষ্ঠীয় যিসমূহ আঞ্চলিক দল আছে শক্তি আছে তেওঁলোকৰ লগত আমাৰ চূড়ান্ত এটা সিদ্ধান্ত হ'ব আমি আশাবাদী যথেষ্ট বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জাগিৰোডৰ ভোগেশ্বৰ ডেকা নামৰ লোকজনে ভৰি থলে 104 বছৰত 104 বছৰীয়া ককাই কেক কাটি পালন কৰিলে জন্মদিন পুত্ৰ বুৱাৰী কন্যা নাতি নাতিনীৰ সৈতে ককাই কাটিলে কেক 104 বছৰ বয়সতো সম্পূৰ্ণ সুস্থ হৈ আছে ভোগেশ্বৰ ডেকা 104 বছৰীয়া ভোগেশ্বৰ ডেকাৰ শৰীৰ চৰ্চা আৰু খাদ্যাভ্যাস কিছু পৃথক বিকি ফটো তুলিছানে এখন 104 বছৰীয়া ককাই নিজৰ জন্মদিন পালন কৰে নিজৰ আপোনজনৰ সৈতে 104 বছৰ বয়সতো সম্পূৰ্ণ সুস্থ হৈ আছে ভোগেশ্বৰ ডেকা নামৰ এইগৰাকী বয়োজ্যেষ্ঠ আৰু 104 বছৰীয়া ভোগেশ্বৰ ডেকাৰ শৰীৰ চৰ্চা আৰু খাদ্যাভ্যাস কিছু পৃথক মম জনেকে ক'ব দিয়া নিজৰ নাতি নাতিনীৰ সৈতে 104 বছৰীয়া জন্মদিন পালন জাগিৰোডৰ ভোগেশ্বৰ ডেকা নামৰ এগৰাকীৰ পুত্ৰ বোৱাৰী কন্যা নাতি নাতিনীৰ সৈতে ককাই কাটিলে কেক আগবাঢ়িছোঁ অজয় পলয়ৰ প্ৰতিবেদন হয় যি সময়ত মানুহৰ বয়স বা আয়ুস 70ৰ পৰা 80 বছৰ বা 60 বছৰ বুলি ধাৰণা কৰা হয় তেনে সময়তে 104 বছৰীয়া নিজৰ উপজা দিন পালন কৰিছে এগৰাকী ককাই আমি বৰ্তমান উপস্থিত আছোঁ জাগিৰোড সমষ্টিৰ কুমাৰবুৰী গাঁৱৰ ভোগেশ্বৰ ডেকাৰ বাসগৃহত আৰু যিগৰাকী ককাই আজি 104 বছৰীয়া নিজৰ উপজা দিন উদযাপন কৰিছে আমি পোনে পোনে তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম ককা আজি আপোনাৰ 104 বছৰীয়া উপজা দিন পালন কৰিছে কেনেকুৱা অনুভৱ হৈছে আপোনাৰ ভাল লাগিছে হয় নিশ্চয় তেখেতৰ পুত্ৰ আছে আমাৰ সৈতে তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম যিহেতু ককাৰ 104 বছৰ ইতিমধ্যে আজি জন্মদিন আৰু তেখেতৰ পুত্ৰৰ পৰা আমি কিছু কথা জানিব বিচাৰিম কি ক'ব আপোনাৰ পিতৃ আজি 104 বছৰীয়া উপজা দিন পালন কৰিছে মই খুব আনন্দ কৰিছোঁ আজি দেউতাৰ আজি 104 বছৰ অতিক্ৰম কৰিছে আমি ভাবিছোঁ পৰিয়ালে যিহেতু আজি দেউতা আমাৰ মাজত আছে এই আনন্দটো আমি সদায় মানে উপলব্ধি কৰিব নোৱাৰিম বা অনুভৱ কৰিব নোৱাৰিম সেয়েহে আজি তেওঁৰ 104 বছৰত আমি জন্ম উৎসৱ আজি উদযাপন কৰিছোঁ 1917 চনৰ এই 5 ফেব্ৰুৱাৰী দিনাখনে তেওঁৰ জন্ম হৈছিল আৰু জন্ম হোৱাৰ আজি 104 বছৰ অতিক্ৰম কৰিছে কথা হ'ল মই পৰমপিতা পৰমেশ্বৰক ধন্যবাদ জ্ঞাপন কৰিম আজি মানুহৰ আয়ুস আমি এই বৰ্তমান পৰিস্থিতিত 60-70 বছৰৰ পাছত মানুহৰ মৃত্যু হয় কিন্তু আজি দেউতাৰ তেওঁৰ মানে শাৰীৰিকভাৱে তত্ত্বাৱধান লোৱাই নহওক বা ভগৱানৰ ওচৰত তেওঁৰ যিটো বিশ্বাস তাৰ কাৰণে আজি পৰমপিতা পৰমেশ্বৰে আজি 104 বছৰ তেওঁক ৰাখিছে তেওঁ দৈনন্দিন জীৱন যাপন কেনেধৰণৰ তেওঁ আচলতে এই 40 বছৰ কাল আমি জনাত তেওঁ নেলি মন্দিৰত তেওঁ উপাসনা কৰে শিৱ মন্দিৰত আৰু তেওঁ এই পোনপ্ৰথমে তেওঁ আচলতে চাইকেলেদি অহা যোৱা কৰিছিল নেলিৰ পৰা তাৰপিছত তেওঁ খোজকাঢ়ি অহা যোৱা কৰে 4 কিলোমিটাৰ ৰাস্তা ডেইলি তেওঁ খোজকাঢ়ে আৰু ৰাতিপুৱা খুব সোনকালে উঠি তেওঁ গা ধুৱে 3টা বজাতে তেওঁ গা ধুই পূজা মানে ফুল চুল লৈ তেওঁ মন্দিৰলৈকে যায় আৰু তাতেই গোটেই দিনটো ভক্তসকলৰ লগত থাকি মানে আনন্দ লৈ আকৌ পুনৰ সন্ধিয়া তেওঁ ঘৰলৈ আহে তেনেকৈ আচলতে তেওঁ নিৰামিষ ভোজি তেওঁ গাখীৰ আৰু ভাত আৰু ৰাতিপুৱা তেওঁ জলপান খায় আৰু ডেইলি তেওঁ মানে 1 লিটাৰ গাখীৰ খাইছিল আজি মানে এবছৰ আগত এতিয়া তেওঁ নোৱাৰে আমি গাখীৰ পৰিমাণটো কমাই দিছোঁ তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু তেওঁ খাদ্য এতিয়া খুব সুন্দৰভাৱে খায়